অনলাইন ট্ৰেড লাইচেন্স কেনেকৈ উলিয়াব পাৰি আৰু একেবাৰে সহজতে আপোনালোকে অনলাইন ট্ৰেড লাইচেন্স এই ভিডিঅ'টো চালে উলিয়াই ল'ব পাৰিব নিজে নিজে। বন্ধুসকল, যিকোনো ব্যৱসায় এটা কৰিবলৈ হ'লে অথবা বৰ্তমান চৰকাৰৰ পৰা লাভ কৰা CMT-POL যিখিনি নেক্সট কিস্তি যদি আপোনালোকে লাভ কৰিবলৈ হয় তেতিয়াহ'লে এই ট্ৰেড লাইচেন্সখন বাধ্যতামূলক কৰা হৈছে। গতিকে ট্ৰেড লাইচেন্সখন উলিয়াবলৈ হ'লে আপোনালোকে এই ভিডিঅ'টো চাই ল'লে নিজে সহজতে উলিয়াই ল'ব পাৰিব। যিসকলে নতুনকৈ মোৰ ইউটিউব চেনেলটো চাইছে তেওঁলোকক ছাবস্ক্ৰাইব কৰি ল'বৰ বাবে অনুৰোধ জনাইছোঁ। এতিয়া আমি পোনপটীয়াকৈ কেনেদৰে এপ্লাই কৰিব পাৰি স্ক্ৰীনলৈ লৈ গৈছোঁ। প্ৰথমতে সেৱা চাইটত যাব লাগিব আৰু সেৱা চাইটত গৈ এনেদৰে চাৰ্চ কৰি ল'ব। ইয়াৰ পিছত লগ ইন কৰি ল'ব। CSC লগ ইন হওক বা চিটিজেন লগ ইন, আপোনালোকৰ যি সুবিধা হয় এনেদৰে। CSC কাৰণে যদি নিজৰ ID লাগিব আৰু ইয়াত গৈ ছাৰ্ভিচত গৈ ট্ৰেড লাইচেন্স বুলি ইয়াত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে ট্ৰেড লাইচেন্স অপশ্যনটো ওলাই যাব আৰু ইয়াতে আমি এপ্লাই ক্লিক কৰিব লাগিব। এপ্লাই ক্লিক কৰাৰ পিছতে ইয়াত প্ৰথমতে আমি কি কি ডকুমেণ্টছ লাগিব সেইখিনি চাই লওঁ। এপ্লাই নাওত ক্লিক কৰিলে এপ্লাই কৰিবৰ কাৰণে এইখিনি চব মেণ্ডেটৰী ডকুমেণ্ট। এড্ৰেছ প্ৰুফ এটা লাগিব, আইডেণ্টি প্ৰুফ লাগিব, ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ, পান কাৰ্ড আৰু জমাবন্দী বা যদি ভাড়াঘৰত থাকে তেতিয়াহ'লে এটা এগ্ৰিমেণ্ট লাগিব। চৰকাৰী মাটিত থাকিলে সেইটো বেলেগ এগ্ৰিমেণ্ট লাগিব। এতিয়া আমি ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছতে নিউ ট্ৰেড লাইচেন্স, যদি আপোনালোকে ৰিনিউৱেল কোনোবা কৰিব বিচাৰে তেতিয়াহ'লে ৰিনিউৱেলত ক্লিক কৰিব আৰু ছেভ নেক্সট ক্লিক কৰাৰ লগে লগে ইয়াত নাম ফিল আপ কৰিব লাগিব, ডেট অফ বাৰ্থ, তাৰপিছত দেউতাকৰ নাম, অকুপেশ্যন, নেশ্যনেলিটি, মোবাইল নাম্বাৰ ভেৰিফাই কৰিব লাগিব। তাৰপিছতে পান কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। দিয়াৰ পিছতে প্ৰেজেণ্ট এড্ৰেছ, এইখিনি নিজৰ এড্ৰেছ হয়। এইবিলাক নৰ্মেলি যিখিনি আপোনালোকৰ নিজৰ এড্ৰেছ থাকে সেইখিনি আৰু চিলেক্ট কৰি ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব আৰু ব্লক, গাঁও পঞ্চায়ত কি পৰে, পোষ্ট অফিচ কি পৰে এইটো চিলেক্ট কৰি ল'ব। পিনক'ডটো লাগিব। তাৰপিছতে দুটা এড্ৰেছ যদি ছেম হয় তেতিয়াহ'লে ছেম এড্ৰেছত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আমি 7 নেক্সট কৰি নেক্সট ষ্টেপত যাম আৰু এতিয়া আমি ইয়াত ডকুমেণ্ট কি কি লাগিব চাই লওকচোন। এড্ৰেছ প্ৰুফ লাগিব, যিকোনো এটা দিব পাৰে, ভোটাৰ ID বা পান কাৰ্ড, তাৰপিছত ফটোগ্ৰাফ লাগিব, তাৰপৰা ছিগনেচাৰ, এইটো হ'ল পান কাৰ্ড, GST চাৰ্টিফিকেট যদি আছে, তাৰপিছত প্ৰুফ অফ অকুপেশ্যন, জমাবন্দী কপি ইয়াত আপলোড কৰিব লাগিব। তাৰপিছত হিয়াৰ ক্লিক কৰি আমি 7 নেক্সট কৰিম। সেইখিনি মই প্ৰথমতে আপলোড কৰি লৈছোঁ। ইতিমধ্যে আপলোড কৰা হৈ গ'ল আৰু ইয়াৰ পিছত আমি 7 নেক্সট কৰিম। জমাবন্দী ক্লিক কৰি লৈছোঁ। ক্লিক কৰি ছেভ এণ্ড নেক্সট আৰু ক্লিক কৰাৰ পিছতে এইখন ট্ৰেড লাইচেন্স, ইয়াৰ যিটো ডেমো কপিটো ইয়াত দেখুওৱা হৈছে আৰু এইখন ফাইনেল কপি নহয়। এইখন চাই ল'ব পাৰে আপোনালোকে ফৰ্মেটটো। ইয়াত যদি কিবা এড্ৰেছ এইবিলাক যদি ভুল আহিছে নাম চাম ঠিক কৰি ল'ব আৰু ইয়াত মেক পে'মেণ্ট, এইটো চবৰ কাৰণে পে'মেণ্টবিলাক বেলেগ হ'ব। এইটো CSC ID কাৰণে অলপমান বেছি হয়, যিটো কমাৰ্চিয়েল ID ইয়াত পইচাটো বেছিকৈ কাটে আৰু এইটোত I এগ্ৰিড কৰি প্ৰচিডটো পে'মেণ্ট কৰিব লাগিব। চৰকাৰে টেক্সটো লয় 100 rupees, কিন্তু ইয়াত কাটোতে বেছি কাটে, দেখিছেনে। ইয়াত আমি UPI যোগেদি আমি পে'মেণ্ট কৰিম। UPI ইয়াত স্কেন কৰি পে'মেণ্টটো কৰাৰ পিছতে আমাক নেক্সট অপশ্যনলৈ আহিব আৰু এতিয়া এইফালে একনলেজমেণ্ট ৰিচিপ্ট ইয়াত ডাউনলোড হৈ গৈছে আৰু হোৱাৰ পিছতে এইটো ছাকচেছ দেখালে চব। এতিয়া আমি ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰিম আৰু ক্লিক কৰাৰ পিছতে এইখন হ'ল চাৰ্টিফিকেটখন এবাৰ আপোনালোকে চাই ল'ব। ইয়াত নেম সকলো ইয়াত ঠিকে থাকিব আৰু এটা ইয়াত বাৰকোড আহিব। এনেদৰে এইখন হ'ল চাৰ্টিফিকেট আৰু এইখনে আপোনালোকৰ ট্ৰেড লাইচেন্স।